Hi dears, welcome to Next Level School. আজি মই ক্লাছ 10 অসমীয়া সাহিত্য চয়নিকা নতুন এই পাঠ্যপুথিৰ পৰা হাফ ইয়াৰলি 2026 বা হ'বলগীয়া ছেপ্টেম্বৰ মানতে হ'ব হাফ ইয়াৰলি পৰীক্ষা, গতিকে ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে, অহাৰ সম্ভাৱনা যথেষ্ট বেছি। সেই প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম। গতিকে প্ৰত্যেকটো প্ৰশ্ন তোমালোকে চিনি ল'বা আৰু ধুনীয়াকৈ পঢ়িবা, যাতে ইয়াৰ পৰা অহা বা অসমীয়াৰ পৰা সাহিত্য চয়নিকা নতুন এই পাঠ্যপুথিৰ পৰা অহা প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকে ধুনীয়াকৈ দিব পাৰা। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা মেথছৰ প্ৰতিটো কুৱেশ্যনৰ সমাধান পাবৰ বাবে। ঠিক আছে, চোৱা এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব। প্ৰথম চেপ্টাৰটোৱে আছে, চোৱা বৰগীত। বৰগীতৰ পৰা বিশেষকৈ কেনেকৈ ধৰণৰ প্ৰশ্ন আহে। বৰগীতটো লিখিছিলে শ্ৰী শ্ৰী মাধৱদেৱে, ৰাগ বসন্ত। তাৰপিছত প্ৰথমতে কি কৰিবা, এইসমূহ চিন্তি ল'বা। ঠিক আছে, এইসমূহ কবি পৰিচয়টো চিন্তি ল'বা, ধুনীয়াকৈ চিন্তি ল'বা। তাৰপিছত তোমালোকে চাবা কুৱেশ্যন পেজ নং 3, পেজ নং 3ৰ পৰা তোমালোকে এইখিনি চিন্তি ল'বা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহি যোৱা ভাৱ বিষয়, প্ৰশ্নাৱলী ভাৱ বিষয়। ইয়াৰ পৰা তোমালোকে বিশেষকৈ একৰ ফটো চাবা। তাৰপিছত তোমালোকে চাবা পেজ নং 4, পেজ নং 4ৰ পৰা তোমালোকে কুৱেশ্যন নং ঘটো চাবা, উঙৰটো চাবা, প্ৰথমটো চাবা। ঠিক আছে, ঘ উঙ এণ্ড প্ৰথম চ। তাৰপিছত কুৱেশ্যন আছে বৰগীতৰ মূল ভাৱ লিখা, ইম্পৰ্টেণ্ট কুৱেশ্যন চাই থকা। তাৰপিছত আছে ব্যাখ্যা কৰা। ব্যাখ্যা কৰাৰ কুৱেশ্যন নং ফটো চাবা, খটো চাবা, গটো চাবা। ঠিক আছে, তাৰপিছত আহি যোৱা কুৱেশ্যন নং 6 চাবা, একদম বহুত ইম্পৰ্টেণ্ট। বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। তাৰপিছত তোমালোকে আহি যোৱা নেক্সট চেপ্টাৰ জিকিৰ। জিকিৰৰ পৰা চোৱা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। আজান ফকীৰে লিখিছিলে। প্ৰথমতে চিন্দিয়াখিনি ধুনীয়াকৈ চাই ল'বা। ঠিক আছে, চিন্দিয়াখিনি ধুনীয়াকৈ চাই ল'বা, ভিডিঅ'টো ৰখাই তোমালোকে চিন্দি ল'বা। ঠিক আছে, তাৰপিছত তোমালোকে শব্দাৰ্থৰ টোকা, ইয়াৰ পৰা চাবা আসমানটো চাবা, তাৰপিছত মমিন ৰচুল, এই 3টা চালেই হ'ল। তাৰপিছত তোমালোকে আহি যোৱা প্ৰশ্নাৱলী ভাৱ বিষয়ক। প্ৰশ্নাৱলীৰ পৰা চাবা তোমালোকে একৰ পটো চাবা, গটো চাবা। তাৰপিছত কুৱেশ্যন নং 3টো চাবা, কুৱেশ্যন নং 3। তাৰপিছত চাবা তোমালোকে ব্যাখ্যা কৰা, পেজ নং 8ত আছে, ব্যাখ্যা কৰা পটো চাবা। ঠিক আছে, বাকী আৰু চাব নালাগে। তাৰপিছত আহি যোৱা প্ৰশস্তি। প্ৰশস্তিৰ পৰা কেনেধৰণৰ প্ৰশ্ন চাবা চোৱা। চেপ্টাৰ 3 ৰঘুনাথ চৌধুৰীদেৱে লিখিছিলে। ইয়াৰ পৰা প্ৰথমতে আহি যোৱা কবি পৰিচয়। কবি পৰিচয় এই চিন্দিয়াখিনি তোমালোকে চাই ল'বা, চিন্দিয়াকৈ ধুনীয়াকৈ চিন্দি ল'বা আৰু ধুনীয়াকৈ পঢ়িবা। তাৰপিছত আহি যোৱা প্ৰশ্নাৱলী ভাৱ বিষয়ক। ঠিক আছে, প্ৰশ্নাৱলীৰ পৰা চাবা তোমালোকে ৰঘুনাথ চৌধুৰী একৰ পটো চাবা, খটো চাবা। ঠিক আছে, একৰ ক খ। তাৰপিছত তোমালোকে চাবা উঙৰটো চাবা। ঠিক আছে, একৰ উঙৰটো চাবা। তাৰপিছত 2 নালাগে, 3টো চাবা, 5টো চাবা, 6টো চাবা। তাৰপিছত আহি যোৱা 7 নম্বৰ প্ৰশ্ন। 7 নম্বৰ প্ৰশ্ন ব্যাখ্যা কৰাত আছে, ঘটো চাবা। ঠিক আছে, ঘ, বাকী 2টা নালাগে, ক খ নালাগে, ঘটো চাবা। তাৰপিছত আহি যোৱা ভাষা বিষয়ক। ইয়াৰ পৰা তোমালোকে সমাৰ্থক শব্দ লিখাইছে, এইখিনি চাই থবা। সমাৰ্থক শব্দ তৰু, মুক্তি, সুমধুৰ, অভিযান আৰু জ্ঞানী, এইটো চাবা। তাৰপিছত তোমালোকে চাবা মই অসমীয়া। নেক্সট চেপ্টাৰটো আছে মই অসমীয়া। মই অসমীয়াটো হাফ ইয়াৰলি নালাগে, চেপ্টাৰ 4টো নালাগে। তাৰপিছত আহি যোৱা নেক্সট চেপ্টাৰ দৃশ্যান্ত। দৃশ্যান্তৰো হাফ ইয়াৰলিৰ কাৰণে ইম্পৰ্টেণ্ট নাই। তাৰপিছত নেক্সট চোৱা কি আছে, নেক্সট আছে উদ্যোগী হোৱা। এইটো হাফ ইয়াৰলিত লাগিব তোমালোকৰ। উদ্যোগী হোৱা, এই চেপ্টাৰটোৰ পৰা চোৱা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। প্ৰথমতে লেখকৰ পৰিচয়, ইয়াৰ পৰা এইখিনি চিন্দি ল'বা। ঠিক আছে, ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট, এইখিনি চিন্দি ল'বা। তাৰপিছত আহি যোৱা নেক্সট চেপ্টাৰ, নেক্সট পেজ, পেজ নং 32। পেজ নং 32ত আছে চোৱা প্ৰশ্নাৱলী ভাৱ বিষয়ক। ইয়াৰ পৰা তোমালোকে চাবা একৰ ক খ ঘ ঘ উঙ প্ৰথম চ দ্বিতীয় চ বৰ্গত জ। ইয়াৰ পৰা পাৰিলে আটাইকেইটা প্ৰশ্ন চাই থবা, সৰু সুৰা প্ৰশ্ন। তাৰপিছত চোৱা কুৱেশ্যন নং 2ৰ পৰা তোমালোকে চাবা, কুৱেশ্যন নং 2ৰ পৰা চাবা চমুকৈ বুজাই লিখা, পটো চাবা, খটো চাবা। ঠিক আছে, তাৰপিছত আহি যোৱা নেক্সট পেজ 33। পেজ নং 33ৰ পৰা তোমালোকে চাবা, পেজ নং 33ৰ পৰা কুৱেশ্যন নং 3টো চাবা, 5টো চাবা। 3, 5, 6। ঠিক আছে, 3, 5, 6। তাৰপিছত 9, 10, 12, 9, 10, 12 এইটো চাবা। তাৰপিছত 13টো চাবা। ঠিক আছে, লিংগ পৰিৱৰ্তন কৰা, এই কুৱেশ্যনটো চাবা। তাৰপিছত তোমালোকে চাবা
ভাৰতীয় সংস্কৃতি এইটো হাফ ইয়াৰলিত লাগিব তোমালোকৰ ভাৰতীয় সংস্কৃতি এই চেপ্টাৰটোৰ পৰা চোৱা কেনেধৰণৰ প্ৰশ্ন বিশেষকৈ দেখা পোৱা যায় চিন্দি লোৱা এইখিনি একদম ধুনীয়াকৈ চিন্দি ল'বা তাৰপিছত চাবা তোমালোকে পেজ নং 35 পেজ নং 35ৰ পৰা এইখিনি চিন্দি ল'বা ধুনীয়াকৈ তাৰপিছত আহি যোৱা নেক্সট পেজ 36 পেজৰ পৰা এইখিনি চিন্দি ল'বা ঠিক আছে তাৰপিছত তোমালোকে 37ৰ পৰা এইখিনি চিন্দি ল'বা এইখিনি তোমালোকে ভিডিঅ'টো ৰখাই ধুনীয়াকৈ ওলাই ক'ত আছে বস্তুখিনি ওলাই চিন্দি ল'বা ঠিক আছে তাৰপিছত আহি যোৱা পেজ নং 39 পেজ নং 39ৰ পৰা তোমালোকে এইখিনি ধুনীয়াকৈ চিন্দি ল'বা ঠিক আছে মই লাহে লাহে দেখুৱাই দিছোঁ চিন্দি ল'বা ঠিক আছে তাৰপিছত আহি যোৱা নেক্সট পেজ 41ৰ পৰা তোমালোকে এইখিনি চিন্দি ল'বা লেখকৰ পৰিচয়ৰ পৰা এইখিনি ধুনীয়াকৈ চাই ল'বা তাৰপিছত আহি যোৱা নেক্সট পেজ 43ত আছে প্ৰশ্নাৱলী বাপ বিষয়ক ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি এইটো চাবা তাৰপিছত কুৱেশ্যন 1 2 দুটা প্ৰশ্ন তাৰপিছত এইফালে তোমালোকে চাবা পৰীক্ষাত আহি থকা প্ৰশ্নসমূহৰ ভিতৰত কুৱেশ্যন নং 10 12 13 15 and 18 ঠিক আছে 10 12 13 15 and 18 ঠিক আছে এই প্ৰশ্নসমূহ তোমালোকে চাই দিলেই হৈ গ'ল তাৰপিছত চোৱা আৰু নেক্সট চেপ্টাৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি এইটো হাফ ইয়াৰলি তোমালোকৰ নালাগে তাৰপিছত চোৱা ইণ্টাৰনেটৰ তিতা মিতা এইটো হাফ ইয়াৰলিত লাগিব ঠিক আছে ইণ্টাৰনেটৰ তিতা মিতা এইটো হাফ ইয়াৰলিত লাগিব ডক্টৰ প্ৰণয় দত্ত লিখিছিলে চোৱা এই বস্তুখিনি তোমালোকে প্ৰথমতে চাই ল'বা ইম্পৰ্টেণ্ট হয় এইখিনি চাবা তাৰপিছত তোমালোকে চাবা ভাইৰাছৰ সম্পূৰ্ণ ৰূপ হৈছে ভাইৰাছ এইটো চাবা তাৰপিছত তোমালোকে চাবা আহি যোৱা পেজ নং 59ৰ পৰা আছে চোৱা প্ৰশ্নাৱলী বাপ বিষয়ক ইয়াৰ পৰা তোমালোকে চমুকৈ উত্তৰ লিখা কটো চাবা খটো চাবা ঘ অঙ আটাইকেইটা প্ৰশ্ন চাবা সৰু সুৰা প্ৰশ্ন প্ৰয়োজনীয় ঠিক আছে তাৰপিছত চাবা কুৱেশ্যন নং 2 মোষ্ট ইম্পৰ্টেণ্ট 4 টো চাবা 5 টো চাবা 6 টো চাবা ঠিক আছে লগতে 7 টো চাবা 8 টো চাবা ঠিক আছে তাৰপিছত তোমালোকে চাবা পূৰ্ণিমা সিনহা ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব চাই লোৱা পূৰ্ণিমা সিনহা লিখিছিলে জয়শ্ৰী গোস্বামী মহন্তই তাৰপিছত চোৱা ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে পেজ নং 66ত আহি যোৱা পেজ নং 66ত আছে একৰ কটো চাবা খটো চাবা ঘৰটো চাবা ঘৰটো চাবা ঠিক আছে একৰ আটাইকেইটা প্ৰশ্ন চাবা তাৰপিছত চাবা তোমালোকে কুৱেশ্যন নং 2ৰ পৰা 2 চাবা 3 চাবা তাৰপিছত 5 চাবা 6 7 এইকেইটা চাবা তাৰপিছত কুৱেশ্যন নং 8 9 নালাগে তাৰপিছত চাবা বাহা বিষয়ক সন্ধি ভাঙা ইয়াৰ পৰা কুৱেশ্যনসমূহ চাই থবা তাৰপিছত চোৱা নেক্সট চেপ্টাৰ অৰণ্য যাত্ৰা এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত লাগিব অৰণ্য যাত্ৰা ইয়াৰ পৰা চোৱা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে অনুৰাধা শৰ্মা পূজাৰী লিখিছিলে তাৰপিছত তোমালোকে এই চিন্দিয়াখিনি পাৰিলে চাই থবা তাৰপিছত চাবা তোমালোকে পেজ নং 69ত চিন্দিয়াখিনি পাৰিলে চাই থবা ঠিক আছে তাৰপিছত তোমালোকে চাবা পেজ নং 73ত আছে এইখিনি চাবা চিন্দিয়া আছে তোমালোকে পাৰিলে চাই থবা তাৰপিছত তোমালোকে চাবা বাপ বিষয়ক প্ৰশ্নাৱলী বাপ বিষয়ক ইয়াৰ পৰা তোমালোকে একৰ কটো চাবা খটো চাবা একৰ ক আৰু খ তাৰপিছত তোমালোকে চাবা 80 পেজ নং 80ত চোৱা নেক্সট পেজ নং 80ৰ পৰা ঘৰটো চাবা ঘৰটো চাবা তাৰপিছত কুৱেশ্যন নং 2 টো চোৱা কুৱেশ্যন নং 2 টো কি আছে 2 টো চাবা 4 টো চাবা 5 টো চাবা 6 টো চাবা 7 টো নালাগে 8 চাবা 9 চাবা আৰু 10 চাবা ঠিক আছে এইখিনি চালেই হ'ল তাৰপিছত চোৱা নেক্সট চেপ্টাৰ পাৰস্যত এভমুখী এইটো তোমালোকৰ হাফ ইয়াৰলিত নালাগে নেক্সট চেপ্টাৰ আছে ধৰজাৰ ধৰবাই এই চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলি
প্ৰশ্ন আহিব, গতিকে চাই লোৱা। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিলে। তাৰপিছত এই চেপ্টাৰটোৰ পৰা চোৱা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। বাপ বিষয়ক অতি চমুকৈ উত্তৰ দিয়া। একৰ কটো চাবা, ঘটো চাবা, ঘটো চাবা। একৰ ক, গ, ঘ। তাৰপিছত চাবা তোমালোকে কুৱেশ্যন নং 2 টো চাবা, ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত চাবা তোমালোকে কুৱেশ্যন নং 3, ঠিক আছে, কুৱেশ্যন নং 3 টো চাবা, 4 টো চাবা, কুৱেশ্যন নং 3 and 4। তাৰপিছত চাবা তোমালোকে কুৱেশ্যন নং 6 টো চাবা, বাকীখিনি নালাগে, কুৱেশ্যন নং 6 টো চাবা ডাইৰেক্ট, ঠিক আছে। তাৰপিছত আহি যোৱা নেক্সট চেপ্টাৰ আছে বিহাত যোগ। তোমালোকৰ এইটো হাফ ইয়াৰলিত নালাগে। তাৰপিছত চোৱা প্ৰাচীন ভাৰতীয় শিক্ষা। ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে চোৱা। এই চিন দি লোৱা এইখিনি একদম ধুনীয়াকৈ চিন দি ল'বা, ঠিক আছে। তাৰপিছত চাবা তোমালোকে লেখকৰ পৰিচয়, হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে অলপ চাই ল'বা, লেখকৰ বিষয়ে অলপ চাবা, ইম্পৰ্টেণ্ট হয়। এই চিন দিয়াখিনি চালেই হ'ল, ঠিক আছে। তাৰপিছত তোমালোকে চাবা শব্দাৰ্থৰ টোকা। ইয়াৰ পৰা তোমালোকে চাবা পাণিনি আৰু চাণক্য দুটা চাবা। তাৰপিছত তক্ষশিলা বিশ্ববিদ্যালয়, তাৰপিছত নালন্দা বিশ্ববিদ্যালয়, দুটাৰ পৰা এটা ইম্পৰ্টেণ্ট হয়। তাৰপিছত লগতে প্ৰশ্নাৱলীৰ পৰা তোমালোকে এই প্ৰশ্নখিনি চাবা। কুৱেশ্যন নং 4 টো চাবা, 5 টো চাবা, দুটা চালেই হ'ল, কুৱেশ্যন নং 4 and 5। তাৰপিছত আৰু এনে ইম্পৰ্টেণ্ট কুৱেশ্যন নাই, এইখিনি চালেই অসমীয়া এই পাঠ্যপুথিৰ পৰা ব্যাকৰণৰ বাহিৰে যিখিনি নাম্বাৰ আছে, মাৰ্কছ আছে, তোমালোকে ধুনীয়াকৈ কেৰি কৰিব পাৰিবা। মই ভাবোঁ প্ৰত্যেকটো কুৱেশ্যন তোমালোকে চিন দি লৈছা আৰু ধুনীয়াকৈ আজিৰ পৰা পঢ়ি যাবা, যাতে হাফ ইয়াৰলি এক্সামত তোমালোকে ভাল মাৰ্কছ এটা পাবলৈ সক্ষম হোৱা। এইখিনি আছিলে আজিৰ ভিডিঅ'টো চাই ভাল পালা যদি চেনেলটো প্ৰথমতে লাইক এটা কৰি দিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'সমূহ নিতৌ পাই থাকিবৰ বাবে।